মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ৰাইজৰ মুখ্যমন্ত্ৰী আছে। তেওঁ সদায় নিজৰ বক্তৃতাত কয় কিয় তেওঁ এজন ৰজা নহয়, এজন সেৱক। আৰু সেৱক হিচাপে আমি চৰকাৰ ফালৰ পৰা কোনো দাবী আমি জনোৱা নাই। ময়ো আপোনাৰ সকলৰ জৰিয়তে অৱগত যে দলৰ আৰু চৰকাৰৰ ভিতৰত কিছু আলোচনা হৈছিল আৰু শেষত যিজন মানুহে যে আধুনিক গুৱাহাটী নিৰ্মাণ আছে সকলোৱে জানে আৰু বহুত সময়ত তেওঁ গুৱাহাটী চহৰৰ ভিতৰত আমাৰ দলৰ নেতৃত্ব বা আমাৰ চৰকাৰৰ মাজত অসমৰ চৰকাৰৰ মাজত কিবা এটা কাৰণৰ বাবে এটা সমাধান নোলালে। ইমানে মই জানো, ইয়াৰ উপৰি মই একো ক'বলৈ নিবিচাৰোঁ এই বিষয়ৰ ওপৰত। আমাৰ যাত্ৰাৰ কাম স্মুথলি সম্পূৰ্ণ কৰাৰ বাবে মই দলৰ কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত অসমৰ সাংবাদিকসকল যি ইমান কষ্টত দিনে ৰাতি যি অসমীয়া ৰাইজ গুৱাহাটী আহিব নোৱাৰিলে, কলাক্ষেত্ৰ আহিব নোৱাৰিলে, কিন্তু আপোনাসকলৰ কষ্টৰ জৰিয়তে ৰাতি টোপনি ভাঙি গ'লেও বা দিনত আপোনালোকে ইমান নোখোৱাকৈ যে নিজৰ দায়িত্বখিনি কৰি আছে, কামখিনি কৰি আছে, ৰাইজে যে আপোনালোকৰ কষ্টৰ জৰিয়তে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দেখিব পাৰিলে, তেওঁ অন্তিম যাত্ৰা দেখিব পাৰিলে, এয়ে হ'ল সাংবাদিকতা। আৰু তাৰ বাবে আপোনাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতে মোৰ কথাখিনি সম্পূৰ্ণ। যে মান সন্মান শ্ৰদ্ধা মৰম আশীৰ্বাদ দোৱা আগবঢ়ালে নিশ্চয় তেওঁৰ আত্মা শান্তি আৰু সদ্গতি লাভ কৰিছে। সেয়া মোৰ মনৰ আৰু হৃদয়ৰ ভিতৰতো মই শান্তি অনুভৱ কৰিছোঁ। আৰু এজন পুত্ৰ হিচাপে মোৰ যে কৰ্তব্য ক্ষেত্ৰত ক'ৰবাত মই আগবাঢ়িব পাৰিছোঁ, আশা মৰ্মে নিজৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিছোঁ, মোক অনুভৱ হৈছে। মোক মনত পৰে যে গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকসকলে যি সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কথা কোৱা শেষ সময় আছিল, সেই সময়ত গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকসকল তেওঁৰ ওচৰত আছিল। আৰু মোক শুনা মতে তেওঁ অন্তিম বাৰ্তা আছিল যে তেওঁ প্ৰথমে তিতাবৰ যাবলৈ বিচাৰে। এটা ইংৰাজীত আমি যেনেকৈ কওঁ এণ্ড অৱ এ ইৰা, তৰুণ গগৈ ডাঙৰীয়া সঁচা অৰ্থত
অসমৰ ৰাজনীতিৰ এটা যুগক প্ৰতিনিধিত্ব কৰিছিল। তেখেতৰ মহাপ্ৰয়াণৰ লগে লগে অসমৰ ৰাজনীতিৰ এটা ডাঙৰ যুগৰ শেষ হ'ল বুলি মই অনুভৱ কৰোঁ। 1997 চনৰ পৰা বিশেষকৈ 2001 চনৰ পৰা 2012 চনলৈকে তেখেতৰ লগত ঘনিষ্ঠ সম্পৰ্ক মোৰ আছিলে। তেখেতৰ লগত কেইবাটাও অসমৰ ৰাজনীতি সমাজ জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ত তেখেতৰ লগত একেলগে থাকি কাম কৰাৰ সৌভাগ্য হৈছিলে। আৰু বিশেষকৈ যোৱাকালি মই কোৱাৰ দৰে তৰুণ গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে কেইটামান গুৰুত্বপূৰ্ণ অধ্যায়ৰ বাবে অসমৰ ৰাইজে সদায় কৃতজ্ঞতাৰে সোঁৱৰিব। পোনপ্ৰথমতে আপোনালোকে চাব লাগিব যে তৰুণ গগৈ ডাঙৰীয়াই গুপ্ত হত্যাৰ বিভীষিকাৰ পৰা আমাৰ ৰাজ্যখনক এটা স্বাভাৱিক জীৱনলৈ লৈ আহিছিল। গধূলি মানুহ ঘৰত ওলাব নোৱাৰা পৰিৱেশ আছিল। গুৱাহাটী মহানগৰীৰ মাজত উষা কোৰ্টৰ দৰে কাহিনীয়ে আমাৰ এতিয়াও মানৱ পটত জিলিকি আছিলে। তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সেই স্বাভাৱিক জীৱন আমাৰ সমাজলৈ ঘূৰি আহিছিল। অসমৰ বিত্তীয় অৱস্থা য'ত আমি দিব পৰা নাছিলোঁ, সেই পৰিৱেশৰ পৰা তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনত এক অৰ্থত কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতো ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াৰ এটা পৰ্যায়ত আমি উপনীত হৈছিলোঁ। ৰাষ্ট্ৰীয় গেমছ তৰুণ গগৈ ডাঙৰীয়াই যি সফলতাৰে অনুষ্ঠিত কৰিছিল, সি আমাৰ জাতীয় জীৱনৰ এক সোণোৱালী ক্ষণ আছিল। বহু বছৰৰ মূৰত ক'ব গ'লে 1960 চনৰ পিছত যোৰহাটত মেডিকেল কলেজ স্থাপন গগৈ ডাঙৰীয়াৰ শাসনৰ সোণোৱালী অধ্যায় আছিলে। বিধ্বস্ত ৰাস্তা ঘাট পুনৰ নিৰ্মাণ আৰু এক প্ৰকাৰ ক'ব গ'লে আধুনিক অসমখনৰ খনিকৰ হিচাপে তৰুণ গগৈ ডাঙৰীয়াই কাম কৰিছিল। মই ভাবোঁ যে গগৈ ডাঙৰীয়াৰ মৃত্যুত সঁচাকৈয়ে অসমৰ ৰাইজৰ বৃহৎ ক্ষতি হ'ল। 2001 চনৰ পৰা তেখেতৰ যি শাসন আছিলে, অসমৰ বুৰঞ্জী সকলোৱে শক্তি আহৰণ কৰিম আৰু আমি সংকল্পবদ্ধ হৈছোঁ যে অনাগত দিনত তেখেতৰ আদৰ্শ যাতে আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে যাতে আমি সেই আদৰ্শ আমি ধৰি ৰাখিব পাৰোঁ আৰু তেখেতৰ যি আধৰুৱা সপোন, তেখেতৰ যি আধৰুৱা কৰ্মৰাজি অসমৰ উন্নয়নৰ কাৰণে, সেইখিনি যাতে আমি অনাগত দিনত আমি সম্পূৰ্ণ কৰিব পাৰোঁ, আমি তাতেই আমি কংগ্ৰেছ কৰ্মীসকলে সেইটো এটা আমাৰ অংগীকাৰ হিচাপে আমি গ্ৰহণ কৰিছোঁ। আজি শেষৰটো মুহূৰ্ত যিমানবিলাক গুৰু দায়িত্ব দিছিল, সেই গুৰু দায়িত্ববিলাক আমি পালন কৰাৰ পূৰ্বে তেখেতে বাৰম্বাৰ তাক তেখেতে মনিটৰ কৰিছিল আৰু তেখেতে চবতকৈ ডাঙৰ কথা তেখেতে এম্পাৱাৰমেণ্ট আমাক খুব স্বাধীনতা দিছিল। তেখেতে এটা আমাক দায়িত্ব দিয়াৰ পিছত তেখেতে নিশ্চিন্ত হৈ আছিলে যে যাক দায়িত্ব দিছোঁ সেই দায়িত্ব পালন কৰিব। গতিকে তেখেতে বিশ্বাসেৰে সকলোকে দায়িত্ব এৰি দিছিলে। গতিকে এইটো এটা তেখেতৰ ডাঙৰ গুণ আছিলে যে যিজনক দায়িত্ব দিয়ে সম্পূৰ্ণ বিশ্বাসত তেওঁ দায়িত্বটো এৰি দিয়ে। গতিকে তেনেকুৱা আৰু বহুত আছে। আৰু তেওঁ বিশেষকৈ যিবিলাক বাজেট স্পীচ বা মই সেইবিলাক চাইছিলোঁ, তেখেতৰ প্ৰেছ ৰিলিজবিলাক মই চাইছিলোঁ বহু সময়ত তেখেতে লাষ্ট মুমেণ্টতো চেঞ্জ কৰিছিলে। একেবাৰে ফাইনেল হৈ যোৱাৰ পিছতো তেখেতে আকৌ চেঞ্জ কৰে, শব্দ চেঞ্জ কৰে, বাক্য চেঞ্জ কৰে, নতুন সংযোজন দিয়ে। মানে 100% মনঃপুত নোহোৱালৈকে তেখেত কেতিয়াও মানে আপোনাৰ ছেটিছফাই নহয়। গতিকে তেখেতৰ তেনেকুৱা বহু ধৰণৰ মানে তেখেতৰ স্মৃতি আৰু তেখেতৰ তেনেকুৱা বহু ধৰণৰ কথা আছে যিবিলাক স্মৃতি মই কৈ আপোনালোকক শেষ কৰিব নোৱাৰোঁ। কিন্তু তেখেত এটা কথা এইটো আছিল স্পষ্ট যে তেখেতে কোনো টেনশ্যন লোৱা নাছিলে। যিমান ডাঙৰ সমস্যা হওক তেখেতৰ অন্তৰত এনেকুৱা অদম্য, আমি হতাশ হৈ গৈছোঁ, আমি টেনশ্যনত ভাগৰি পৰিছিলোঁ, কিন্তু তেখেতে কোনো টেনশ্যন নলয়। যিমান ডাঙৰ সমস্যা হওক কুল ব্ৰেইনত থাকে আৰু হাঁহি হাঁহি
তেখেতে সমস্যা সমাধান কৰে বা কাম কৰিলে। সেইটো এটা তেখেতৰ পৰা বহুত শিকিবলগীয়া কথা আছিলে। কাকো খং নকৰে আৰু কোনো টেনশ্যন তেখেতে নলয়, নেদেখুৱায়। আৰু একদম তেখেতে অন্তৰত তেখেতৰ ইমান উইল পাৱাৰ যে এইটো হ'বই, এইটো কৰিমেই, এইটোৱে মোক একো নকৰে। যিমান কেতিয়াবা বহুত কণ্ট্ৰভাৰ্চি আহিছিল চিফ মিনিষ্টাৰ থাকোঁতে, বহুত বেয়াকৈ কিছুমানে সমালোচনা কৰিছিল বা বিভিন্ন ইছ্যু ওলাইছিল, আমি ভয় খাই গৈছিলোঁ এইটো ইছ্যুত পলিটিকেলি আমাৰ লছ হ'ব নেকি, আমাৰ ডেমেজ হ'ব নেকি। কিন্তু তেখেতে সেইবিলাক টেনশ্যন লোৱা নাছিল। তেখেত কুল ব্ৰেইনত আছিল। তেখেতে ভাবিছিল যে এই ইছ্যু মই শ্বৰ্ট আউট কৰিব পাৰিম আৰু হ'ব পলিটিক। গতিকে তেখেতৰ